নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত। অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। এই 7খন আমি এখন এখনকৈ সকলোবোৰ আলোচনা কৰিম। এই ৰাষ্ট্ৰীয় উদ্যানসমূহত কি আছে, কিহৰ কাৰণে বিখ্যাত, ক'ত ক'ত অৱস্থিত, ইয়াৰ চাৰিসীমা, সেই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে ক্লাছটো যদি আপোনালোকে প্ৰয়োজন বুলি ভাবে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমাৰ বিভিন্ন কম্পিটিটিভ এক্সামবোৰত আমাৰ এই নেশ্যনেল পাৰ্কৰ ওপৰত মানে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত যিকোনো প্ৰশ্ন অহা দেখা যায়। গতিকে আজি ক্লাছটো আপোনালোকৰ কাৰণে বহুত প্ৰয়োজনীয়। তেন্তে আজি ক্লাছটো আৰম্ভ কৰিছোঁ। প্ৰথমে আমি জানি লওঁ এই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভৌগোলিক অৱস্থানৰ বিষয়ে। যিহেতু কাজিৰঙা 1 নম্বৰত আছে, গতিকে কাজিৰঙা ক'ত ক'ত অৱস্থিত হয়? কাজিৰঙাত 3খন জিলাত অৱস্থিত হয়। এই বিন্দুটো হৈছে আমাৰ কাজিৰঙা। তাৰ কাষতে আছে নগাঁও, এফালে গোলাঘাট আৰু এফালে কাৰ্বি আংলং সজাই আছে। যিহেতু সজাই কাৰ্বি আংলং আৰু নগাঁৱৰ ফাটিক নতুন জিলা গঠন কৰিছে, গতিকে কাজিৰঙা ক'ত ক'ত অৱস্থিত? নগাঁও জিলা, গোলাঘাট জিলা আৰু কাৰ্বি আংলঙত অৱস্থিত। এইটো হৈছে আমাৰ কাজিৰঙা। আৰু কাজিৰঙা হৈছে, মনত ৰাখিব, কাজিৰঙা হৈছে দক্ষিণৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান, অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান হয়। তাৰপিছতে আহিছোঁ মানস ৰাষ্ট্ৰীয় উদ্যান। একেবাৰে মানস ৰাষ্ট্ৰীয় উদ্যান ইয়াত আছে, একেবাৰে ভূটান সীমান্তত আছে মানস ৰাষ্ট্ৰীয় উদ্যান। মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলা আৰু চিৰাং জিলাত অৱস্থিত। এইটো হৈছে আমাৰ বাক্সা জিলা, এইটো হৈছে আমাৰ বাক্সা জিলা, এইটো আছে আমাৰ চিৰাং জিলা। এইটো চিৰাং জিলা, এইটো বাক্সা জিলা। এই দুইখন জিলাৰ মাজতে আছে আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান আছে। তাৰপিছতে আহিলে আমাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান একেবাৰে ওপৰত আছে, ইয়াত আছে। তিনিচুকীয়া, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ মাজত আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ই একেবাৰে উত্তৰে থকা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তাৰ তলতে আছে আমাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, যিটো আমাৰ নতুনকৈ 2021 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিলে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক। তাৰ তলতে আছে আমাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ তলতে আছে আমাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ 3খন জিলাত অৱস্থিত। এইটো আছে আমাৰ শিৱসাগৰ, এইটো ডিব্ৰুগড়, এয়া হৈছে আমাৰ তিনিচুকীয়া। এই 3খন জিলাতে অৱস্থিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। নেক্সট আহিলে আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰত অৱস্থিত। এই শোণিতপুৰ জিলা, এখন শোণিতপুৰ জিলা, এইটো আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণ শোণিতপুৰ জিলাৰ ভিতৰত অৱস্থিত। নেক্সট হ'লে আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াত আছে আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক বৰ্তমান ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাকৰণ কৰিছে, এইটো মনত ৰাখিব। ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান মানে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক বুজোৱা হৈছে। ই দৰং আৰু শোণিতপুৰৰ মাজত অৱস্থিত। ইয়াত দৰং ডিষ্ট্ৰিক্ট ইয়াত। আৰু এইটো হৈছে আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, এইফালে আছে আমাৰ শোণিতপুৰ। এই দুখন জিলাৰ মাজত অৱস্থিত। একেবাৰে শেষৰটো আহিলে আমাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান একেবাৰে পশ্চিম দিশত, অসমৰ একেবাৰে সিটোমূৰে আছে পশ্চিম দিশত। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ভূটান সীমান্তত আছে। ভূটানৰ বিখ্যাত পক্ষী ৰাষ্ট্ৰীয় উদ্যান জিগমে, চিংগে, ৱাংচুক আৰু ফিবছু বন্য প্ৰাণী অভয়াৰণ্য সীমান্তৱৰ্তী চৈ আছে ইয়াত। এইটো হৈছে আমাৰ ভূটান অঞ্চল, এইকেইটা হৈছে আমাৰ ভূটান। এই ভূটানৰ এইটো আমাৰ অসম ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে আছে এখন ৰাষ্ট্ৰীয় উদ্যান আৰু এখন অভয়াৰণ্য আছে। সেই অভয়াৰণ্যৰ সীমা চুই আছে কোনে? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানে। এতিয়া আমি মেপত গম পালোঁ কোনখন ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আৰু কোনখন জিলাত অৱস্থিত, সেই সকলোবোৰ মেপৰ জৰিয়তে গম পালোঁ। এতিয়া এই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আমি আৰু ভালকৈ জানিবৰ কাৰণে এটা এটাকৈ আমি আলোচনা কৰিম। 1 নম্বৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত আমি ইতিমধ্যে আলোচনা কৰিলোঁ। নগাঁও, গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত। ইয়াৰ মাটিকালি কিমান? 859 বৰ্গ কিলোমিটাৰ। ইয়াত বৰ্গটো থাকি গৈছে। ইয়াক 1905 চনত লৰ্ড কাৰ্জন আৰু মেৰী কাৰ্জনে লৰ্ড কাৰ্জন আৰু মেৰী কাৰ্জনে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল 1905 চনত। এই চনটো মনত ৰাখিব।
আৰু 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব পৰ্যটন ঠাই হিচাপে স্বীকৃতি প্ৰদান কৰে। ইউনেস্কো ফুল ফৰ্মটো আপোনালোকে গুগলত হ'লেও চাৰ্চ কৰি চাব, ইউনেস্কো ফুল ফৰ্মটো আহিবও পাৰে এক্সামত। গতিকে কিমান চনত ঘোষণা কৰিছিলে? 1985 চনত স্বীকৃতি প্ৰদান কৰিছিল। আৰু 2006 চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল। কিন্তু ইয়াক নেশ্যনেল পাৰ্ক হিচাপে 1968 চনত এইটো থাকি গৈছিলে। 1968 চনত অসম চৰকাৰে কি কৰিছিলে? নেশ্যনেল পাৰ্ক এক্ট 1968 বুলি এখন আইন প্ৰস্তাৱ দিছিলে। এই প্ৰস্তাৱৰ জৰিয়তে কাজিৰঙা সংৰক্ষিত বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। কিমান চনত? 1968 চনত। এক্টটোৰ নাম কি? আইনখনৰ নাম নেশ্যনেল পাৰ্ক এক্ট অফ 1968। বিশ্বৰ যিমান ৱাটাৰ বাফেলো পোৱা যায় তাৰে 57% আমাৰ এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে পোৱা যায়। বৃহৎ পৰিমাণৰ ৱাটাৰ বাফেলো পোৱা যায় কাজিৰঙাত। আৰু ইয়াত ই কি কাৰণে বিখ্যাত? আমি জানো সকলোৱে এশিঙীয়া গড়, বেংগল টাইগাৰ, হাতী আৰু ৱাটাৰ বাফেলো বেছিকৈ পোৱা যায়। বিশেষকৈ এশিঙীয়া গড়ৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত। সেইকেইটা মনত ৰাখিব। 2 নম্বৰতে আছে আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান, মানস নেশ্যনেল পাৰ্ক। ই ক'ত অৱস্থিত? চিৰাং আৰু বাক্সা জিলাত অৱস্থিত। ইয়াৰ মাটিকালি 500 বৰ্গ কিলোমিটাৰ। আৰু 1990 চনত নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি লাভ কৰে। চনটো মনত ৰাখিব, 1990 চনত। আৰু 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্ব পৰ্যটন ঠাই হিচাপে স্বীকৃতি লাভ কৰে। কিমান চনত? 1985 চনত। 1985 চনতে কাজিৰঙাকো স্বীকৃতি প্ৰদান কৰিছিলে। দুইটা ৰাষ্ট্ৰীয় উদ্যানৰ একে চন। আৰু 1974 চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। আৰু এটা মনত ৰাখিব যে 1974 চনত লগতে অসমৰ প্ৰথম বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰে। তাৰ আগত কোনো বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰা নাছিলে। মানস ৰাষ্ট্ৰীয় উদ্যান হৈছে প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান যিটো নেকি বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল। 1989 চনত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিলে। এইটো মনত ৰাখিব। কিমান চনত? 1989 চনত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে। বিশেষকৈ ইয়াত কি পোৱা যায়? বনৰীয়া মহৰ কাৰণে বিখ্যাত। অসমৰ প্ৰথম বাঘ সংৰক্ষিত বনাঞ্চল, এইটো মই ইতিমধ্যে কৈ গৈছোঁ। 3 নম্বৰতে আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ডিব্ৰুগড়, তিনিচুকীয়া জিলাত ই অৱস্থিত। সেইটো আমি ইতিমধ্যে আলোচনা কৰিলোঁ। ইয়াৰ মাটিকালি কিমান? 340 বৰ্গ কিলোমিটাৰ। 1929 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল কাক? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক। আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে কিমান চনত? 1997 চনত জুলাই মাহত। মানস আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হৈছে আমাৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ। এইটো মনত ৰাখিব। 1999 চনত নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি প্ৰদান কৰে। কিমান চনত? 1999 চনত। সেই চনকেইটা মনত ৰাখিব। ইয়াত বিশেষকৈ কি পোৱা যায়? দেওহাঁহ, বনৰীয়া ঘোঁৰা হ'ব লাগিছিলে তাত, কাৰণ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা বেছিকৈ পোৱা যায়। বনৰীয়া ঘোঁৰা পোৱা যায়। দেওহাঁহ হৈছে আমাৰ অসমৰ জাতীয় পক্ষী, এইটো আমি সকলোৱে জানো। ইয়াক বিশেষকৈ ক'ত পোৱা যায়? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। ই উত্তৰ ফালে ব্ৰহ্মপুত্ৰ আৰু লোহিত নদীক চুই আছে, দক্ষিণে ডিব্ৰু ৰিভাৰত অৱস্থিতহি। 4 নম্বৰতে আহিলে আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ই শোণিতপুৰ জিলাত অৱস্থিত। মাটিকালি 200 বৰ্গ কিলোমিটাৰ। 1998 চনৰ 15 নৱেম্বৰ তাৰিখে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰে। এই চন তাৰিখবোৰ মনত ৰাখিব। আৰু 1999 আৰু 2000 চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। ইয়াত বিশেষকৈ বগা দেওহাঁহ পোৱা যায়, হাতী, বাঘ আৰু 4 প্ৰকাৰৰ ধনেশ পক্ষী পোৱা যায়। কি পোৱা যায় এইকেইটা মনত ৰাখিব। কোনখন ৰাষ্ট্ৰীয় উদ্যানত কি পোৱা যায় এইকেইটা মনত ৰাখিব। ধনেশ পক্ষী কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? নামেৰি ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। 5 নম্বৰতে আহিলে আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াক ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক হিচাপে বৰ্তমান জনা যায়। এইটো মনত ৰাখিব। ই দৰং জিলা আৰু শোণিতপুৰ জিলাত অৱস্থিত। মাটিকালি 78.81 বৰ্গ কিলোমিটাৰ। আৰু ইয়ে হৈছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান, সেইটো মনত ৰাখিব।
অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? ওৰাং ৰাষ্ট্ৰীয় উদ্যান বা ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান। 1985 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে আৰু 13 এপ্ৰিল 1999 চনত নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰে। ইয়াক মিনি কাজিৰঙা বুলিও কোৱা হয় কাৰণ ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো এশিঙীয়া গড় পোৱা যায়, বাঘ পোৱা যায়। মিনি কাজিৰঙা বুলি সেইকাৰণে কোৱা হয়। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান সেইটো ক'লোৱেই। ইয়াত বিশেষকৈ এশিঙীয়া গড়, বেংগল টাইগাৰ এইটো ক'লো। 6 নম্বৰত আহিলে আমাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা নেশ্যনেল পাৰ্ক। ই কোকৰাঝাৰ জিলাত অৱস্থিত। ইয়াৰ মাটিকালি হৈছে 422 বৰ্গ কিলোমিটাৰ। 2021 চনৰ 5 জুন তাৰিখে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰে। এই চন তাৰিখবোৰ মনত ৰাখিব। কিমান চনত? 2021 চনৰ 5 জুন তাৰিখে ঘোষণা কৰে। ইয়াত সোণালী বান্দৰ পোৱা যায়, হাতী, বাঘৰ কাৰণে বিখ্যাত। এতিয়া এই সোণালী বান্দৰটো মনত ৰাখিব। সোণালী বান্দৰৰ জৰিয়তে মনত ৰাখিব ক'ত পোৱা যায়? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। ইয়াৰ উপৰিও হাতী আৰু বাঘৰ কাৰণে ই বিখ্যাত। সোণালী বান্দৰ য'তে ত'তে পোৱা নাযায়, গতিকে সোণালী বান্দৰৰ জৰিয়তে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানটো মনত ৰাখি থ'ব। আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান পশ্চিমে সোণকোষ নদী চুই আছে, সেইটো মেপত চালে আমি ভালদৰে বুজি পাম। আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ বিখ্যাত পক্ষী ৰাষ্ট্ৰীয় উদ্যান জিগমে চিংগে, ৱাংচুক আৰু ফিবছু বন্যপ্ৰাণী অভয়াৰণ্য চুই আছে, সীমান্তৱৰ্তী চুই আছে। কোনে? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানে। সেইটো আমি মেপত চাওঁতে আমি এইটো মই কৈছিলোঁৱেই, সেইটো মনত ৰাখিব। ভূটানৰ এই অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম। শেষৰখন ৰাষ্ট্ৰীয় উদ্যান হৈছে আমাৰ 7 নম্বৰখন দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এই ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত অৱস্থিত। 3খন জিলাতে বিস্তাৰিত হৈ আছে। ইয়াৰ মাটিকালি 234.26 বৰ্গ কিলোমিটাৰ। আৰু 2021 চনৰ 9 জুন তাৰিখে ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰে। আৰু 2004 চনত হাতী সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল অসম চৰকাৰে। কাৰণ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বহুত হাতী পোৱা যায়। সেইকাৰণে 2004 চনতে হাতীৰ কাৰণে সংৰক্ষিত বনাঞ্চল হিচাপে ইয়াক স্বীকৃতি প্ৰদান কৰিছিলে। ইয়াত হাতীৰ সংখ্যা বহুত পোৱা যায়। আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ পূবৰ এমাজন ফৰেষ্ট বুলিও জনা যায়। কাৰণ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত এতিয়াও বহুতো বিশেষজ্ঞসকলৰ মতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত এতিয়াও বহুতো জীৱ জন্তুৰ প্ৰজাতি আৱিষ্কাৰ কৰিবলৈ আছে বা গছ গছনিৰ বিষয়ে আৱিষ্কাৰ কৰিবলৈ আছে বুলি কোৱা হৈছে। সেইকাৰণে ইয়াক ভাৰতৰ পূব এমাজন ফৰেষ্ট বুলি কোৱা হয়। এইটো মনত ৰাখিব, এইবিলাক আমাৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ভাৰতৰ পূব এমাজন ফৰেষ্ট বুলি কাক কোৱা জনা যায়? উত্তৰ পূবৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক। এমাজন ফৰেষ্ট চাউথ আফ্ৰিকা আৰু ব্ৰাজিলৰ মাজত অৱস্থিত। চাউথ আফ্ৰিকাত 6.7 মিলিয়ন স্কুৱাৰ বৰ্গ কিলোমিটাৰ আছে আৰু 60% ব্ৰাজিলত অৱস্থিত। আৰু এমাজন ফৰেষ্টে বিশ্বৰ 20% অক্সিজেন অকলে উৎপাদন কৰে। কিমান? 20% অক্সিজেন এমাজন ফৰেষ্টে উৎপাদন কৰে। গতিকে ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত ইমানেই জানিবলগীয়া আছিলে। আৰু যদি থাকি গৈছে তেন্তে আপোনালোকে কমেণ্ট বক্সত মোক জনাব, তেতিয়া আপোনালোকে জানিব, ময়ো দুটামান কথা আৰু শিকিব পাৰিম। গতিকে আজি ক্লাছটো ইমানতে শেষ কৰিছোঁ। বহুত বহুত ধন্যবাদ।